Hello student, welcome back to our channel Light of Education. আজি আমি লৈ আহিছোঁ দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ ইম্পৰ্টেণ্ট কিছুমান লৈ আহিছোঁ যিবিলাক মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। আজি লৈ আহিছোঁ লেসন 14 শক্তিৰ উৎসসমূহ। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিতাপটো উলিয়াই ল'বা আৰু লগতে এটা কলম লগত ৰাখি মই যিখিনি দেখাই দিম টিক মাৰ্ক কৰি ল'বা আৰু সেইখিনি তোমালোকে কৰিবা। প্ৰথমত 243 পেজ উলিয়াই লোৱা। ইয়াৰে প্ৰশ্নাৱলী চাবা যেটো দিয়া আছে question number 1 শক্তিৰ ভাল উৎস কি আৰু question number 2 চাবা ইয়াৰে। নেক্সট question number 244 পেজ উলিয়াই লোৱা। ইয়াৰে যেটো দিয়া আছে জীৱাশ্মজাত ইন্ধন হয় না। প্ৰথম question আহিব কি জীৱাশ্মজাত ইন্ধন কি উদাহৰণ দিম হয় না। আৰু ইয়াৰ পৰা MCQ question এটা থাকিব ইম্পৰ্টেন্ট 100%। ইয়াৰ পৰা এটা MCQ হ'ব। প্ৰথমত এটা question ইয়াতে হ'ব কি যে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়। তোমালোকৰ অপচন দিয়া থাকিব জীৱাশ্ম ইন্ধন, জীৱভৰ, নিউক্লিয় শক্তি, বায়ু শক্তি হয় না। এই কোৱেশ্চনটো 2016ত আহিছিল মেট্ৰিক পৰীক্ষাত। ইয়াৰ অপচনটো কি হ'ব সি নিউক্লিয় শক্তি কি আছিল পৰম্পৰাগত শক্তিৰ উৎস নহয়। পৰম্পৰাগত শক্তিৰ উৎস নহয় কোনটো নিউক্লিয় শক্তি। আৰু বায়ু শক্তি, জীৱভৰ, জীৱাশ্ম ইন্ধন এইবিলাক কি পৰম্পৰাগত শক্তিৰ উৎস তোমালোকে মনত ৰাখিব। আৰু ইয়াৰ পৰা আৰু এটা question হ'ব তোমালোকৰ কয়লাক জীৱাশ্ম ইন্ধন বুলি কিয় কোৱা হয় এটা তোমালোকে মনত ৰাখিবা। আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিবিলাক question দি আছো ইয়াৰে মাজৰ পৰা কোনো এটা questionৰ যদি আনসাৰ তোমালোকে নোৱাৰা মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া থাকিব তাতে তোমালোকে মেছেজ কৰিবা। মই PDF যোগে তোমালোকক আনসাৰখিনি পঠিয়াই দিম। নেক্সট question number 245 ইয়াতে যেটো দিয়া আছে জলশক্তি প্ৰকল্প যেটো দিয়া আছে এটো তোমালোকে ভালকৈ চাবা। জলশক্তি যেটো প্ৰকল্প এটা ইম্পৰ্টেন্ট হয় question ইয়াৰ পৰা এটা শৰ্ট পেমান চমুকৈ আহিব জলশক্তি প্ৰকল্পৰ বিষয়ে লিখিব আহিব পাৰে তোমালোকক সেইটো তোমালোকে ভালদৰে চাবা। নেক্সট question number 247 উলিয়াই ল'বা। এই যেটো দিয়া আছে যে জৈৱ গেছ এবিধ উত্তম ইন্ধন কাৰণ ইয়াত 75% পৰ্যন্ত মিথেন থাকে। question আহিব জৈৱ গেছ এবিধ উত্তম ইন্ধন কাৰণ ইয়াত 82% পৰ্যন্ত মিথেন থাকে। 75% পৰ্যন্ত মিথেন থাকে। question আহিব জৈৱ গেছত কি মৌল থাকে লিখিবা মিথেন। তাৰ পিছত আৰু এটা question আহিব যে এই যেটো দিয়া আছে জৈৱ গেছ লাইট জ্বলাবৰ বাবে ব্যৱহাৰ কৰা। question আহিব লাইট জ্বলাবৰ বাবে কি গেছ ব্যৱহাৰ কৰা হয় তোমালোকে লিখিবা জৈৱ গেছ লাইট জ্বলাবৰ বাবে ব্যৱহাৰ কৰা হয়। তলত যেটো বক্সৰ ভিতৰত যেটো দিয়া আছে সেইটো দিয়া আছে তোমালোকৰ ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয়। এই যেটো দিয়া আছে ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয়। question আহিব বতাহৰ দেশ বুলি কাক কোৱা হয় ডেনমাৰ্কক। নেক্সট question number 248 পেজ উলিয়াই লোৱা। ইয়াতে যেটো প্ৰশ্নাৱলী যেটো দিয়া আছে ইয়াৰে question number 1 চাবা question number 2 চাবা very important। তাৰ পিছত 14 তাহা বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস। প্ৰথম question আহিব যে অপৰম্পৰাগত শক্তিৰ উৎস বুলি কি তুমি লিখিবা আমি অতি শেহতীয়াভাৱে বা নতুন পদ্ধতিৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা শক্তিৰ সেইবোৰ উৎস যিবোৰে সীমিত মাত্ৰাত আমাৰ শক্তিৰ চাহিদা পূৰণ কৰে তাকে অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎস বুলি কোৱা হয়। তাৰ পিছত ইয়াৰ পৰা এটা MCQ হ'ব ইম্পৰ্টেন্ট আছে আৰু ইয়াৰ পৰা এটা MCQ আহিছিল 2022 চনত। question আহিছিল যে মই লিখি দিছো ইয়াতে এইটো তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস নহয় হয় না। সেইটো অপচন দিয়া আছে কি জীৱাশ্মজাত ইন্ধন, তাপভিত্তিক শক্তি প্ৰকল্প, জলশক্তি প্ৰকল্প, সৌৰ শক্তি। কোনটো শক্তি অপৰম্পৰাগত শক্তিৰ উৎস নহয় সৌৰ শক্তি। আৰু বাকি তিনটা আছে জীৱাশ্মজাত, তাপভিত্তিক শক্তি প্ৰকল্প, জলশক্তি প্ৰকল্প এইবিলাক হ'ল পৰম্পৰাগত শক্তিৰ উৎস। অকল মনত ৰাখিবা কোনকেইটা পৰম্পৰাগত কোনকেইটা অপৰম্পৰাগত তেতিয়া কি দুইফালৰ পৰা question আহিলে তোমালোকে পাৰিবা। নেক্সট question number 250 উলিয়াই লোৱা তোমালোকে 250 ইয়াতে যেটো দিয়া আছে যে এইটো মই ফাৰ্ষ্ট টাইম দিছো যে সৌৰকোষ প্ৰস্তুতকৰণত সিলিকনৰ ব্যৱহাৰ হয়। question আহিব সৌৰকোষৰ প্ৰস্তুতকৰণত কোনটো মৌল ব্যৱহাৰ কৰা হয় তোমালোকে আনসাৰ লিখিবা সিলিকনৰ ব্যৱহাৰ হয়। নেক্সট question number 252 উলিয়াই লোৱা। ইয়াৰে প্ৰশ্নটো question number 2 চাবা question number 3 চাবা question number 4 চাবা very important। আৰু question number 3 আহিয়ে থাকে। তাৰ পিছত যেটো পৰিৱেশৰ ওপৰত প্ৰভাৱ
যেটো টপিক দিয়া আছে ইয়াতে যেটো দিয়া আছে যে সিএনজি হয় না তোমালোকে সিএনজি সম্পূর্ণ রূপটো মনত রাখিবা সিএনজি সম্পূর্ণ রূপ কি কম্প্রেসড ন্যাচারাল গ্যাস মনত রাখিবা নেক্সট তলত যেটো প্রশ্নগুলি দিয়া আছে হয় না ইয়াতে ভেরি ইম্পর্টেন্ট কোশ্চেনটো হল কোশ্চেন নাম্বার 1 শক্তির উৎসটা প্রদূষণ মুক্ত হব পারেনে কিয় পারে বা কিয় নোৱাৰে মনত ৰাখিবা নেক্সট পেজ নাম্বার 254 পেজ উলিয়ালে ইয়াতে যেটো প্ৰশ্নগুলি যেটো দিয়া আছে ইয়াতে কোশ্চেন নাম্বার 2 সবার 2 ভেরি ইম্পর্টেন্ট তার পিছত অনুশীলনী দেখা অনুশীলনীর কোশ্চেন নাম্বার 1 চাবা নেক্সট কোশ্চেন নাম্বার 2 চাবা ভেরি ইম্পর্টেন্ট 3 চাবা 4 চাবা তার পিছত কোশ্চেন নাম্বার 8 চাবা 9 চাবা আৰু এইবিলাক কোশ্চেন কিন্তু আহিছে মনত ৰাখিবা আৰু তোমালোকক যিবিলাক ইম্পৰ্টেন্ট দিয়া আছে এইবিলাক কি সকলো কিতাপ সকলো কোশ্চেন চাই কিনে তোমালোকক ইম্পৰ্টেন্ট দিয়া হৈছে আৰু ইয়াৰ বাহিৰে বেলেগ একো নাহে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এই চেপ্টাৰত কিছুমান কোশ্চেন মই কৈ দি আছো তোমালোকে নোটছ কৰি ৰাখিবা এটা কোশ্চেন আহিব কি যে কোশ্চেনটো হ'ব এক পাৰমাণবিক ভৰৰ একক শক্তিলৈ ৰূপান্তৰ কৰিলে তাৰ পৰিমাণ কিমান হ'ব তোমালোকে লিখিবা 931 মেগা ভোল্ট MEV মেগা ভোল্ট এটো চাবা তাৰ পিছত তোমালোকৰ আৰু এটা কোশ্চেন মই কৈ দি আছো যে কোনটোৱে পৰম্পৰাগত শক্তিৰ উৎস ব্যৱহাৰ কৰে তোমালোকে লিখিবা তাপশক্তি কি কৰে পৰম্পৰাগত শক্তিৰ উৎস ব্যৱহাৰ কৰে তাৰ পিছত আৰু এটা কোশ্চেন মই কৈ আছো নিউক্লিয় বিক্ৰিয়াত শক্তি মুকলি হোৱাৰ কাৰণ কি তোমালোকে লিখিবা ভৰৰ শক্তিলৈ ৰূপান্তৰ তাৰ পিছত আৰু এটা কোশ্চেন কৈ দি আছো যে কম বায়ু পৰিৱেশত কাঠখৰি দহন ঘটাই উৎপাদন কৰা অৱশিষ্ট হৈছে কি এনসার লিখিবা আঙঠা বুলি লিখিবা তাৰপিছত আৰু এটা কোশ্চেন আহে যে সৌৰকোষত ব্যৱহৃত হয় কোনবিলাক ক্যালকুলেটৰত যান-বাহন নিয়ন্ত্ৰণ সংকেতত দূৰদৰ্শন ৰিলে কেন্দ্ৰত সৌৰকোষ ব্যৱহৃত হয় তাৰ পিছত আৰু এটা কোশ্চেন আহিব এটা বায়ুকল কাৰ্যকৰী হ'ব পৰাকৈ বায়ু প্ৰবাহৰ বেগ কিমান হ'ব লাগে তোমালোকে লিখিবা 15 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পিছত আৰু এটা কোশ্চেন মই কৈ দিছো কোশ্চেন আহিব বায়ুশক্তি হল ডেশ তোমালোকে লিখিবা বায়ুশক্তি কি শক্তি গতি শক্তি বায়ুশক্তি হল গতি শক্তি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিতে সমাপ্ত কৰিছো থ্যাংক ইউ ওয়াচিং দ্য ভিডিও আৰু পুনৰ পৰা আমি নেক্সট এটা ভিডিও লৈ আহিম আৰু তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু তোমালোকে সাপোৰ্ট কৰিবা আৰু নতুন ভিডিও পাবৰ কাৰণে